বাদ পৰিল খেলুৱৈ ক্ৰীড়া সংগঠক বিজেপি নেতাৰেই গঠন হ'ল অসম অলিম্পিক সন্থা আৰক্ষী অধীক্ষক প্ৰশাসনিক বিষয়াও হ'ল নিৰ্বাচিত অসম অলিম্পিক সন্থাত নতুনকৈ সৃষ্টি হ'ল জ্যেষ্ঠ উপসভাপতিৰ পদ সুদীৰ্ঘ ৩১ বছৰৰ মূৰত চাহনগৰী ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল ৰাজ্যৰ বৃহৎ ক্ৰীড়া সংগঠন অসম অলিম্পিক সন্থাৰ হাই প্ৰফাইল নিৰ্বাচন দেওবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পাছত ৰাজনৈতিক কেবিনেটৰ দৰে গঠন হ'ল অসম অলিম্পিক সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি এই সমিতিখনতো ক্ৰীড়া ক্ষেত্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ব্যক্তিৰ প্ৰাৰ্থিত্ব উফৰাই সকলো শীৰ্ষ পদ দখল কৰে শাসনাধিষ্ঠিত বিজেপি নেতাই উল্লেখ্য যে এবাৰ দুবাৰ নহয় তিনিবাৰকৈ অসম অলিম্পিক সন্থাৰ সভাপতি পদত অধিষ্ঠিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ জাহাজ বন্দৰ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি হিচাপে নিৰ্বাচিত হয় আনহাতে 10টা উপসভাপতিৰ পদত অসম প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰশান্ত প্ৰতিম কাঠকটীয়া বৰপেটা আৰক্ষী অধীক্ষক তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা প্ৰাক্তন বিজেপি বিধায়ক শিলাদিত্য দেৱ বিজেপি নেতা মৃগাংক বৰ্মন জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা নিৰ্বাচিত হয় লগতে সাধাৰণ সম্পাদকৰ পদতো নিৰ্বাচিত হয় বিজেপি নেতা লক্ষ্য কোঁৱৰ কোষাধ্যক্ষ পদতো বিজেপি নেতা অশোক কুমাৰ ভৰালী 6টা যুটীয়া সম্পাদকৰ পদত অসম গণ পৰিষদৰ নেতা তপন দাস 16টা কাৰ্যবাহী পৰিষদৰ সদস্য পদৰ ভিতৰতো বিজেপি নেতা শান্তনু পূজাৰী নিৰ্বাচিত হয় এই কাৰ্যবাহী পৰিষদৰ সদস্য পদত এগৰাকী বৰ্তমানেও খালী হৈ আছে একেদৰে জ্যেষ্ঠ উপসভাপতি পদ দুটাও খালী হৈ আছে খেলুৱৈ নাইবা ক্ৰীড়া সংগঠকৰ সলনি পুনৰবাৰ অলিম্পিক সন্থাত ভৰি পৰিল শাসনাধিষ্ঠিত বিজেপি নেতাৰ আনহাতে এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতেই অসন্তুষ্ট ৰাজ্যৰ ক্ৰীড়া সংগঠকৰ লগতে বহু ক্ৰীড়ানুৰাগী ব্যক্তি অসম অলিম্পিক সন্থাৰ নিৰ্বাচনক লৈ সৰব ক্ৰীড়া সংগঠক তথা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ অভিযোগ 200জন ভোটাৰৰ ভিতৰত 14জনে ভোট দি নিৰ্বাচিত কৰিলে বিষয়ববীয়াক অলিম্পিক সন্থাৰ কাৰ্যালয়ত ভৰি দি নোপোৱা লোকো নিৰ্বাচিত হয় এই নিৰ্বাচনত অসম অলিম্পিক সন্থাৰ নিৰ্বাচন সোণোৱালপন্থী আৰু হিমন্তপন্থীৰ বুজাপৰাৰ নাটক অসম অলিম্পিক সন্থাৰ ডিব্ৰুগড়ত যিখন সভা অনুষ্ঠিত হ'ল এইখন আচলতে নিৰ্বাচন নামত এইটো চূড়ান্ত প্ৰশাসনৰ বাহিৰে একো নহয় আচলতে এই গোটেই যিটো নিৰ্বাচন এই নিৰ্বাচনটো সৰ্বানন্দ সোণোৱালপন্থী বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাপন্থী বিজেপিৰ মাজত বুজাপৰাৰ এখন নাটকৰ বাহিৰে একো নহয় আচলতে আৰু ইয়াত তেওঁলোকে এখন নাটক ৰচি তেওঁলোকে যিমানবিলাক ক্ৰীড়া সংগঠক আছিল তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকক বুজোৱা হ'ল তেওঁলোকক কোৱা হ'ল যে তেওঁলোকক সকলোকে একমত কৰিব এয়া কৰিব বহুত ধৰণৰ কথা কোৱা হ'ল কিন্তু আমি যেতিয়া লিষ্টখন দেখিলোঁ যিখন প্ৰকাশ পালে লিষ্টখনত এনেকুৱা মানুহ আছে বহুবিলাক আছে যিসকলৰ অলিম্পিক সন্থাৰ কাৰ্যালয়ত তেওঁলোকে ভৰি দি পোৱা নাই তেওঁলোকো আজি এই সন্থাৰ বিষয়ববীয়া পদত আছে আৰু যোৱা বছৰ কেইবাগৰাকী এনেকুৱা বিষয়ববীয়া আছিলে যিসকলে নিৰ্বাচিত হোৱাৰ পিছত পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে অলিম্পিক সন্থাৰ কাৰ্যালয় দেখি পোৱা নাই তেনেকুৱা মানুহ এবাৰ পুনৰবাৰ দায়িত্ব পালে আৰু বহুত ভাল ক্ৰীড়া সংগঠক তেওঁলোকে বাদ পৰি গ'ল বিভিন্ন কাৰণত আৰু এইখন এনেকুৱা নিৰ্বাচন মই আৰু পৃথিৱীৰ ক'তো দেখা নাই এখন নিৰ্বাচন মাত্ৰ 14জন মানুহে ভোট দিছে 14জন ভোটাৰে আৰু গোটেইকেইজন প্ৰায়কেইজনে তাৰে পলিটিকেল লিডাৰ তেওঁলোকে ভোট দিছে তেওঁলোকৰ ভোটৰ ভিত্তিত গোটেই বস্তু হ'ল সেই 14জন মানুহ তাত তেওঁলোকে তাত আজি ইয়াত উপস্থিত আছিল প্ৰায় 200ৰ অধিক ভোটাৰ গতিকে মই ভাবোঁ যে এই গোটেই এখন ড্ৰামা ক্ৰিয়েট কৰা হ'ল ইয়াতে দুগৰাকী জ্যেষ্ঠ মন্ত্ৰী তেওঁলোক পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰা তেওঁলোকৰ দায়িত্ব দিয়া হৈছিল তেওঁলোকে সৰ্বানন্দ সোণোৱালৰ সৈতে লগ হৈ তেওঁলোকে এইখিনি কৰিলে আজি ইয়াত হঠাৎ আমি দেখিবলৈ পালোঁ যে আৰু এটা তেওঁলোকে জ্যেষ্ঠ উপসভাপতি পদ এটা সৃষ্টি কৰি ল'লে আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই মুখ্যমন্ত্ৰীৰ দুই ঘনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰত থাকে এতিয়া এইসকল বিজেপি নেতা তথা চৰকাৰী বিষয়াই নিৰ্বাচিত হৈ কিমান দূৰলৈ অসম অলিম্পিক সন্থাক আগবঢ়াই নিয়ে সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট